খঙত যাবা ডাঙা মোৰ ষ্টাৰ্ট সৰু সৰু দাদা ডাইলগ দে তই তই এইগিলাখন কাম কিয় কৰি আছা সৰু তই এইগিলাখন কাম কিয় কৰি আছা দাদা মোক এখন কাম বৈ কৰিবা দেই বৌৰে কৰিবা দে বৌৰে এইগিলাখন কাম কৰিবা দে দাদা আমাক বৈ এইগিলা কাম কৰবা দে তোক কলিতো তই বিশ্বাসে নকৰা সেইকাৰণে আমি এনকে চলবা লগা আছিল দাদা বৌৰে এইগিলাখন কৰি আছে ঐ বৌৰে ক'ত সৰু বৌৰে ক'ত সৰু বৌৰে ক'ত বৌ আছে টিভি ৰুমত টিভি চাই মই পুৱাৰ পৰা কাম কৰি আছো পুৱাৰ পৰা কাম কৰি আছা তই ৰহ বৌৰে কাজি দাদা দাদা বৌ আকৌ নকবি দাদা দাদা প্ৰণীতা এই প্ৰণীতা ক'ত আছা তুমি প্ৰণীতা এই প্ৰণীতা ক'ত আছা তুমি আপুনি ষ্টাৰ্ট আপুনি মই আপুনি ইমান খঙত যে কিবা হ'ল নেকি নাজি কিবা নহয় বহুত কিবা কিবি হৈ গৈছে ষ্টাৰ্ট কিবা মানে কি বহুত কিবা কানি হৈ গৈছে মই একো গমেই পোৱা নাই ষ্টাৰ্ট মোৰ আগত আৰু তুমি কিমান নাটক কৰিবা হ'ব ইমান নাটক কৰি লাভ নাই মোৰ আগত আপুনি আজি কিবা খাই আহিছে নেকি নে ষ্টাৰ্ট আগতে দেখোন আপুনি মোক এনেকুৱা ব্যৱহাৰ কৰা নাছিল কি হৈছে আজি আপোনাৰ খঙত আছ ৰেডি ষ্টাৰ্ট কথা নেকি আপুনি বহি কিন্তেতো ক'ব পাৰে কি হৈছে মোক ইচ্ছা আৰু বহাৰ সময় নাই তুমি বহি বহি ওৰে জীৱনটো কটালা এই ৰবা পৰাগ আৰু এই আমাৰ সৰু মাইনা ক'ত ষ্টাৰ্ট এই পৰাগ আৰু আমাৰ এই ভণ্টি ক'ত বাহিৰতে আছে নেকি এন্দে ভণ্টি অ ভণ্টি ভণ্টি আৰু পৰহে দেখোন মোক কৈ গৈছি কোনোবা লগৰ লগত ফুৰিব যাম বুলি লগৰ লগত ফুৰিব যাম বুলি কৈছি হা তুমি এতিয়াও মোক মিছা মাতিছ ষ্টাৰ্ট মই মিছা কিয় মাতিমে আপোনাক আৰু মিছা মাতা নাই পৰাহে ফুৰিব গেছি না তুমি এই পৰাহক পাৰ্মানেণ্টকে খেদছ ঘৰৰ পৰা আপুনি কি বকছি মই আৰু তাক কিয় ঘৰৰ পৰা খেদিম তুমি আৰু কিমান নাটক কৰ হা তুমি এটা কাম নকৰো কিয় তুমি থিয়েটাৰত নাযায় কিয় তাতে তুমি ভাল এক্টিং কৰিব পাৰিলে হয় বেষ্ট এক্ট্ৰেছ পালা হয় কিয় নাযাওঁ তুমি থিয়েটাৰত তুমি আৰু কিমান নাটক কৰিবা ষ্টাৰ্ট তুমি আৰু কিমান নাটক কৰিবা ষ্টাৰ্ট দাদা এতিয়া চব কথাই গম পাইছি তুমি এতিয়া নাটক কৰি লাভ নাই ষ্টাৰ্ট মোক পৰাহে চব কথাই কৈছি তুমি আৰু নাটক কৰি লাভ নাই মোৰ আগত তুমি আৰু মোৰ আগত নাটক কৰি লাভ নাই পৰশ কোন দাদা পৰশ আহ আসি দাদা এতিয়া কোৱা পৰাশো আছে আমাৰ সৰু মইনাও আছে কচোন এতিয়া তুমি কি কৰিছ ষ্টাৰ্ট ভালে হ'ল তুমি গম পালা এই আৱৰ্জনাবিলাকক মোৰ ঘৰত ৰাখা মই ইচ্ছা কৰা নাই সেইকাৰণে মই উলিয়াই দিছো ষ্টাৰ্ট তোমাৰ ঘৰ ষ্টাৰ্ট মোৰ ঘৰ ষ্টাৰ্ট তোমাৰ ঘৰ বুলি কবা তুমি সেইখিনি অধিকাৰ ক'ত পালা হা আমাৰ সেই দেউতাই মাটি বাৰী চব আমাৰ তিনৰ নামত লিখি থৈছে ষ্টাৰ্ট কি এইখন ঘৰত মোৰ অধিকাৰ নাই থাকাত আছে কিন্তু তোমাৰ যিখিনি অধিকাৰ আছে তাতকৈ বেছি অধিকাৰ এই দুয়ৰো আছে ষ্টাৰ্ট আৰু শুনা মই এটা কথা কওঁ দেউতা আমাৰ মৰি যোৱাৰ পিছত ইহঁতো তাৰ দায়িত্ব মোৰ গাতে আছে ষ্টাৰ্ট আৰু তুমি যদি এন্দক ইমান অৱহেলা কৰ হা কেনেকে হ'ব ইহঁতকতো মই চাব লাগিব ষ্টাৰ্ট মোৰ দেখিছ দাদাক দেখিছ একদম
ক্যামেরা ফেলে চো একবার তারপর মুখ আসবে স্টার্ট কিন্তু স্টার্ট কিন্তু কিন্তু কি তুমি শুনা তোমাৰ নিজৰ ঘৰতো তোমাৰ এই ভাইটি এটা আছে তাক যদি মই এনেকুৱা ব্যৱহাৰ কৰো তোমাৰ ভাল লাগিব না আৰু তুমি এখন ঘৰত বিয়া হৈছ তোমাৰ মোৰ যিমানখিনি দায়িত্ব সেইখিনি তোমাৰো দায়িত্ব তুমিও সিহঁতক নিজৰ মাতৃৰ দৰে চাব লাগিব ইয়াত সৰু আছে ইহঁতকতো এটা ভাল সংস্থাপন দিব লাগিব স্টার্ট ঠিক আছে দুশত অলপ আৰু শুনা মই থাকো গুৱাহাটীত যদি কেতিয়াবা তোমাৰ এই বিপদ আপদ হয় কোনে চাব এহঁততেতো চাব লাগিব হা তুমি এখনিও বুজি নাপোৱা না শুনা ইহঁত দুটাক আমি দুয়ে চাব লাগিব আৰু বৌ মানে হল মাটিৰ প্ৰতীক স্টার্ট আৰু বৌ মানে হল বৌ মাতৃৰ প্ৰতীক তুমি মাতৃৰ মমতাখিনিতো দিয়া ইহঁতক দাদা নালগে দে আমি বাহিৰতে কাম কৰি খাম বৌক আমি সুখত থকাটোৱে বিচাৰো স্টার্ট তই কি কৰিছা এইগিলাখান স্টার্ট তই এইগিলা কি কৰিছা দেখিলা তোমাৰ সুখৰ কাৰণে এনে ঘৰ এৰি যাবা খুজিছে তুমি মানুহ বুলিতো অলপমানতো সিহঁতক গণ্য কৰা শূন্য করার পর আগত মানুহ বুলিতো অলপ গণ্য কৰা আৰু শুনা আগতে কি হৈছিল তুমি কি সিহঁতৰ ওপৰত অত্যাচাৰ কৰিছা মই এইবিলাক চব পাইছো আৰু যদি মই নেক্সট টাইম শুনবা লাগে এইগিলাখান কিন্তু তুমি যে মোৰ পত্নী মই এইগিলা চব পাহৰি যাম স্টার্ট তুমি যে মোৰ পত্নী এইগিলা মই চব পাহৰি যাম আৰু এইখিনিয়ে মই কৈ থলো দু এনেতে শেষ কৰি দিলে হৈ গ'ল এটা বনাব পাৰি কাম নাই একবাৰে দি চাই আৰু